বাক্সাত ৰাইজে প্ৰমাণ কৰি দেখুৱালে ৰাইজৰ শক্তি। দান বৰঙণিৰে নিৰ্মাণ কৰিলে এখন পকী দলং। ইয়াকে কোৱা হয় ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। এই বাক্যশাৰী পুনৰ প্ৰমাণ কৰিলে বাক্সাৰ শালবাৰীৰ নৰসিংবাৰী ৰাইজে। চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোহোৱাকৈ পূব নৰসিংবাৰীত ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন পকী দলং। বিভিন্ন জনৰ পৰা ৫-১০ টকাকৈ বৰঙণি সংগ্ৰহ কৰি অৱশেষত ২০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়ালে এই পকী দলংখন। এই দলংখন উদ্বোধন কৰিবলৈ পাই আজি উৎফুল্লিত স্থানীয় ৰাইজ। দলংখন উদ্বোধন কৰিলে চুবুৰীয়া দক্ষিণ দুবুৰীগুৰি গাঁৱৰ বিশিষ্ট সমাজসেৱক নন্দেশ আছে। প্ৰথম উদ্বোধন কৰাৰ দিনাই মই আহি তেওঁলোকক আশ্বাস দিছোঁ যে মই এইখন দলং যদি বান্ধা হয় তেনেহ'লে মই এটা ডাঙৰ পুঁজি মই কৰি দিম, পইচা দিম অনুদান হিচাপে। চৰকাৰে কৰিব লাগে, কিন্তু ৰাইজে যি কৰিছে, ইমান দুখীয়া ৰাইজ ইমান কষ্ট কৰি কৰিছে। মই চিৰদিনে ইয়াতে আহি আছোঁ। 140 ঘৰ ৰাইজে আমি একত্ৰিত হৈ আজি আপোনালোকৰ ওচৰত ইতিমধ্যে আমাৰ শুভ উদ্বোধন কৰিলে নন্দেশ্বৰ দাস ডাঙৰীয়া। তেখেতে আমাৰ সৰ্বোচ্চ দাতা, তেখেতে আমাৰ 60,000 টকা আমাৰ এই ব্ৰিজৰ কাৰণে অনুদান আগবঢ়াইছে। আপোনালোকে জানে যে প্ৰমোদ বড়ো চৰকাৰে সদায় কৈ থাকে যে আমি BTC ছুইজাৰলেণ্ড BTC বনাম, কিন্তু মই প্ৰমোদ ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি চাই যাওক যে ৰাইজে নখ জোকাৰিলে নৈ বয়। উল্লেখযোগ্য যে বিটি আৰু শালবাৰী নৰসিংবাৰীবাসী ৰাইজ দীৰ্ঘদিনে চৰকাৰৰ পৰা অৱহেলিত হৈ আহিছিল। BTRC প্ৰমোদ বড়োকো মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনন্দ বজাৰ সাউধৰবিদা সংযোগী পথৰ পূব নৰসিংবাৰীত কুম্ভীৰা নৈৰ ওপৰত অতি গুৰুত্বপূৰ্ণ দলংখন বিচাৰি বহুবাৰ আবেদন কৰাৰ পিছতো ফল ধৰা নাছিল। সেই উপায়িত হৈ ৰাইজে নিজেই হাতে কামে লাগিলে আৰু দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হ'ল। আৰু সেইবাবেই তেওঁলোকৰ এতিয়া মনত অপাৰ আনন্দ। আৰু আগন্তুক BTR নিৰ্বাচনৰ পূৰ্বে এই দলংখন এবাৰ পৰিদৰ্শন কৰিবলৈ BTR চিফ প্ৰমোদ বড়োক আহ্বান জনাইছে ৰাইজে। ব্যুৰ' ৰিপৰ্ট NB নিউজ।